আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নগাঁৱৰ কণমানি ছাত্ৰ প্ৰজ্ঞাতজ্যোতি শইকীয়া। কাৰাটেত আজুৰি আনিলে ৰূপসহ দুটাকৈ পদক। সময়ে সময়ে ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ যুৱক যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা কঢ়িয়াই অনাৰ সমান্তৰালকৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম সন্তান। এইবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰ প্ৰজ্ঞাতজ্যোতি শইকীয়াই। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। মই নগাঁও চকলাঘাট দেৱী স্কুলত শিক্ষা লৈছোঁ। মই চতুৰ্থ শ্ৰেণী মানৰ ছাত্ৰ। মই নেপালৰ ইণ্টাৰনেশ্যনেল মেয়ৰ কাপত ভাগ লৈ মই ৰূপ আৰু ব্ৰঞ্জৰ পদক দুটা লাভ কৰিছোঁ। মোৰ শিক্ষক মই চিহান পংকজ মুদৈ তাত কাৰাটে শিক্ষা লৈছিলোঁ।